কৰি থাকে পোকা হৈছে নেকি মূৰত বাপা তোমাৰ মই চুলিৰ এখনতে হৈছিল এবাৰ বাপাৰ চুলিৰ এখনতে হৈছে হিম্পৰ হঠাৎ তাপে উঠছি বডিটো কি করবি তুমি বডিটো দেখালি দেখো ভিডিও করি ভিডিও করবে এ তুমি ইউটিউবার হবা নাকি দুখান হাতে দি না বডিও খাই গেছি মোর ফফলা হয়ে গেছে ব্যায়াম নকরতে চাও ওই বা ভিডিও নফটো হে মাছছা দেখোন তুমি কেনে করে চাও তো ভিডিওটা ভিডিও নহয় তুমি কি হবি ডাঙা হলে এবার ভিডিওটা দেখাস নাই দেখাচ্ছি না ভিডিওটা দেখাইছো দেখাচ্ছি নাই তুমি ডাঙা হলে কি হবি না 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 কি কাম কৰি থাকে মাই তে মাথা মুটু গেল একটা গল্প চিনি গেল চলি সেইকাৰণে কথা শুনিব লাগে ইমান বুজা দুষ্টটো পঢ়ি থাকিব লাগে আকৌ স্কুলৰ পৰা আহি পঢ়িব লাগে সি এতিয়া দুষ্টামিগিলা কৰি থাকে কই স্কুলবা পঢ়িনো ন স্কুলত কি পঢ়াইছে বাইদেৱে আইতা দুদু লেখা দিছিল ৰনে গিফ্ট পাই গেল এইয়া গিফ্ট পাই গেল কোনে আনিছে নিতুল দাদা নিতুলে আমাৰ ঘৰত আহি থাকে মাজে মাজে তই মোক একদম হেৰি নকৰা এই মৰম চৰম নকৰা কিন্তু ৰণক কিন্তু মৰম কৰা তই প্ৰত্যেক দিনে তই কিবা নহয় কিবা আনাই খালি হাতে আহিব নালাগে না মানুহটো ঘৰত আহিলে ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ আজি আকৌ ব্লগটো আৰম্ভ কৰিলোঁ বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই বহুত ভিডিঅ' শ্বুট কৰি থৈ দিছোঁ আৰু এই মায়ে মাতি আছে ক'ত মাতি আছে মই কেতিয়াবা মোক 7টামান বজাতে ভাত লাগে কেতিয়াবা মই 11-12টামান বজালৈকে নাখাওঁকৈ থাকোঁ ইহঁত মানে কনফিউজ হৈ যায় মই কোনটো টাইমত ভাতটো খাওঁ পেটৰ লগত কথা আৰু কেতিয়াবা অলপমান বেছি চিন্তাই থাকিলে মানে পেটকো মানাব পাৰোঁ কিন্তু কেতিয়াবা আকৌ পেটটোৱে বেয়া জ্বালা দি থৈ দে কি বনাইছা হা আজি পানী দিয়া ভাত আজি বনাব নাই আজি ভাত নবনাব গৰম মজা মজা কি দিছা ইয়াতে চাটনি বনাইছোঁ এই দালি বুটৰ চাটনি এয়া মাছ হেৰিয়ে সেই পন্তা ভাতৰ চেণ্টটো যে ওলাই চেণ্টটো ল'লে ওলছি ধুনীয়া চেণ্টটো ল'লে আকৌ ভাল লাগে এয়া কি আৰু এয়া মাছ ভজা আৰু আৰু এয়া কঁঠাল গুটিয়ে বেঙেনায়ে হেৰিয়া সানি দিছে মজা সৰুতে মই বৰকৈ কৈছিলোঁ ৰ পন্তা ভাত সৰুতে বুলি নহয় এতিয়াও ভাল পাওঁ কিন্তু এতিয়া আকৌ আৰু খাবও লাগে হা খাবও লাগে খাব লাগে কিন্তু নহৰু সৰাই দি কৰি খাবি নহৰু ৰাতিপুৱা খালি আমাৰ মায়ে কিছুমান বস্তু জানে আকৌ নহৰু খালি শৰীৰৰ কাৰণে ভাল পন্তা ভাতৰ পানী খাবি এতিয়া সদায় নাখাওঁ কিন্তু একদিন সপ্তাহত একদিন হ'লেও খাওঁ জীয়াই থাকিব লাগিলেতো খাবই লাগিব না খাৱাটো মেইন মানুহে খাৱাটোত পূৰা ফ'কাছ কৰিব লাগে আৰু সেই বুলি একেবাৰে হাতীয়ে খাৱাৰ নিচিনাকৈ একেবাৰে যি পাইছা তাকে খাইছা খালি পেটৰ বেমাৰ হ'ব সেনেকৈ খাব লাগি নহয় না খাৱাৰ টেকনিক আছে নাই না এতিয়াহে লিভাৰটোৱে কষ্ট নাপায় মানে লিভাৰটো বুলিয়ে নহয় আমাৰ দেহাৰ চব ফাংচনবিলাককে অলপমান ৰেষ্ট দিব লাগে আপোনালোকে কোনে পন্তা ভাত খাই পেলাই কি মজাটো ল বা ভাল পা কমেণ্ট কৰি কিনে জনাবিচোন আৰু আমাৰ এয়া ভাত নিজৰ ঘৰৰ হয়নে চাউল আমাৰ চাউল মোটামুটি বছৰটো হা বছৰটো ধুনীয়াকৈ গুচি যায় আকালো নাই ভঁৰালো নাই মানে বেচবাও নালাগে খালি কিবাকৈ কুলি যায় এবাৰ খেতি অলপ কৰিছিলোঁ এই খেতি কৰিব যোৱা ভিডিঅ' ক্লিপ দিয়াই নাই কাৰণ আমি শিৱসাগৰত গৈছিলোঁ আৰু খেতি কৰাৰ ভিডিঅ'নো কি দিবি শিৱসাগৰত মানুহবিলাক যি জালাত আছে হোমলেছ হৈ গৈছে চব পূৰা মোটামুটি ক'লা পচি নে ৰোৱা চোৱাবিলাক এতিয়া খেতি কৰিব লাগি যাওঁতে কেনেকৈ গৈছিলোঁ বাকী খেতি কৰাৰ সিদিনাখনৰ ভিডিঅ' ক্লিপকেইটা আপোনালোকে চাই লওকচোন বাৰু গোট খাই আছোঁ আৰু আমাৰ ইহঁতে এয়া কালি ক'ৰবাৰ পৰা লৈ আহিছে ক'ৰ পৰা লৈ আহিছা বৰমাৰ পৰা এয়া মেচকা টেঙা লৈ আহিছে এইটো কি পিছে অ' পতাটো খাই মই বিৰাট ভাল পাওঁ এইটো মেচকা টেঙা এই মেচকা টেঙাটো মেষ্টা টেঙা অ' বৰ্তা এই হুলাবাৰী এডাল দিছোঁ কি কৰি আছা হুলাবাৰী দিছোন কি কৰা পথৰৰ কাম আহিল নহয় এতিয়া এইবিলাক হ'ল আমাৰ দৰঙীয়া ভাষা আগতে খুব শুনিছিলোঁ আজিকালি খেতি চেতি কৰা মানুহ নোহোৱা হোৱাৰ কাৰণে এইবিলাক শব্দ শুনা নোপোৱা হৈছে এডালৰ নাম কি
এয়া ভোলাবাৰী আৰু কঠীয়া ভাৰ কৰা ডালৰ নাম কঠীয়া কৰা ভাৰবাৰী কঠীয়া কৰা ভাৰবাৰী বুলি কয় সিহঁতে বাৰী মেনা তেতিয়াৰ পৰা বিচাৰি বিচাৰি বস্তু বল পাই গেল এই গুড বঢ়িয়া বল খেলা বয়স তোমাৰ হে এতিয়া মই বল খেলিলে নহ'ব নহয় মই খেলিলোঁ যিমান খেলিব লাগে চব খেলিলোঁ ৰাজস্থানতো ফুটবল খেলি কি আহিলোঁ মোৰ হৈ গৈছে শুনছা এতিয়া নাযাওঁ এতিয়া তুমি অলপ খেল মই পথাৰৰ পৰা আহোঁ পথাৰত যাই কি কৰিবি হ'ব দে এইগিলা শিকাব নালাগে দেচোন এতিয়া তাকে আপোন বুলি লোৱালি সিয়া তৰে চোন কোনো নাই তোৰ কাষত আজি আপোন বুলিবলে জন অৰণ্যৰ মাজতো আছো অকল হৰে নায়ক হ'ব খুজি খলনায়ক খুলি আৰু গানটো গাৱাৰ আঁৰত বহুত কাহিনী আছে যদিও মানে কিছুমান পাৰ্চনেল কথা কৈ দিওঁ আৰু আগৰ ব্লগবিলাকত যদি আপোনালোকে চাই বহুত ধেমালি কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ এতিয়া চলি পলি হ'ল এতিয়া ধেমালি ফূৰ্তিও নোহোৱা হৈ গৈছে টেনশ্যনে মূৰত ধৰিছে বহুত কথা মূৰত আহে কওঁ লাগে কিন্তু বহুত পাৰ্চনেল কথা মানুহক ক'ব নোৱাৰি বুলি পেলাই কি ময়ো জানো কিন্তু বহুত পাৰ্চনেল কথা মই শ্বেয়াৰ নকৰোঁ কিন্তু আপোনালোকে যদি মৰম দিয়ে লাহে ধীৰে বহুত পাৰ্চনেল কথা ক'ম আপোনালোকে বহুত পাৰ্চনেল কথা জানিব লগা আছে জানো বুজো তথাপিও নোৱাৰোঁ এই বস্তুটো তাৰমানে জানো বুজো তথাপিও নোৱাৰোঁ আৰু কিমানে ভাই আমনি লাগি গৈছে আমনি লাগি গৈছিল এয়া আহি পালোঁ আমাৰ মগবাৰী বাকাৰাত এয়া আছে কঠীয়াখিনি লৈ যাওঁ এবাৰ কঠীয়া আয়া এয়া 6 মুঠীয়া কঠীয়াই এটা বুলি কয় এটা ৰলি ৰাখো এইখিনিক লাগি যাই পালোঁ হয় বাৰু হ'লেও ৰৈছোঁ ৰিলছ এটা বনাই দিম অ'কে মোৰ এনেকৈ ভাগৰ লাগছে খেতি কৰা মানুহবিলাকৰ কিমান কষ্ট এতিয়া গম পাইছা না তো কেইটকা লাগি চাকৰি কৰিলে সেইকাৰণে খেতিয়কবিলাকক অলপ ইজ্জত দিবি আৰু খেতিয়কবিলাকক মৰম কৰিবি তাৰপিছত আৰু ছেকেণ্ড কথাটো হ'ল এই খেতিটো এটা চাইন্সৰে বস্তু না শিকিব লগা বহুত আছে সেইকাৰণে এইটো প্ৰেক্টিকেল ট্ৰেইনিং মানে তোমাৰ ক্লিয়াৰ 1 বিঘা মাটি আৰু জুবিন দাই কোৱাৰ নিচিনা আমাৰ পথাৰ আমাৰ বজাৰ এতিয়া অহাবাৰলৈকে ধুনীয়াকৈ ধান পাম মোটামুটি 4 মান 5 মান ধান পাম সেইখিনি কিবাকৈ চলিব পাৰিম আৰু এনেই ৰঞ্চলৈ নহয়তো মই অলপ কাম কৰোঁ বহুতো নোৱাৰোঁ বাৰু বহুত কাম থাকে আজিকালি আমাৰ নিচিনা চলি এনেকৈ পথাৰত নামাটো বহুত ডাঙৰ কথা কিন্তু নামিব লগা হৈছে পৰিৱেশ পৰিস্থিতি বেলেগ হৈ গৈছে গতিকে কৰা অভ্যাস আছে কৰি থাকোঁ ৰ'বা গোটেই বোকা এইগিলা অঁ ৰান্ধছোঁ মই খাইছোঁ মই অঁ ৰান্ধছোঁ মই খাইছোঁ অঁ মই খাব লাগে বাদ দি বগৰাই চুমা খাম মই এতিয়া চুলি চাচোন তাৰ ডেন্স মাৰ সৰুৰ পৰা যিমান বেছি ষ্ট্ৰং নিজকে কৰি ৰাখিছোঁ তথাপিও চব মানুহৰে যিহেতু এটা ইম'শ্যনছ থাকে গতিকে মোৰো এটা ইম'শ্যনছ আছে আৰু বহুত বেছি অহংকাৰী মানুহ কিছুমানে মোক মানে অলপমান দুখত পেলাইছে যাক বেছি ভাল পোৱা যায় যাক বেছি মৰম কৰা যায় সেই মানুহবিলাকে বহুত বেছি মানে মোক অলপ হাৰ্ট কৰিছে গতিকে মই সেই কথাটো আমাৰ মাক কৈ আছোঁ আৰু মোৰ মাক মই মোৰ পাৰ্চনেল কথা চব কওঁ কিছুমানে ল'ৰা ছোৱালীক লৈ অহংকাৰ কৰে কিছুমানে শিক্ষাক লৈ অহংকাৰ কৰে কিছুমানে টকা পইচা লৈ অহংকাৰ কৰে কিছুমানে সম্পত্তিক লৈ নিজৰ সৌন্দৰ্যক লৈ কিছুমানে মই বৰ ধুনীয়া বুলি অহংকাৰ কৰে এনেকুৱা বহুত বিভিন্ন ধৰণৰ মানুহ আছে গতিকে এইগিলা বেয়া এই সংসাৰত বেয়া ভগৱানে স্বজন কৰিছে এজনক বৰ ধুনীয়াকৈ দিছে এজনক ক'লাকৈ দিছে এজনক বগাকৈ দিছে মই বগা মই বৰ ধুনীয়া এই সি কেনেকুৱা চাইচোন
তেনে বুলি সেইটো ভগৱানে স্বজন কৰিছে তাকো সি নিজে সাজি অহা নাই সাজি অহা নাই সাজি অহা নাই। কিন্তু কত বগায়ে নৰা কাম আকৌ কলাই কৰি কলাই থাকে কৰি আছে। তাৰমানে পৃথিৱীত অঁ নিগেটিভ থাকিলে পজিটিভ থাকবে কলা থাকিলে বগা থাকবে বগা শকত থাকবে। থাকিলে ক্ষীণ থাকবে কিন্তু চবৰে কামবিলাক বেলেগ বেলেগ কিছুমান 4-5 তালা ওপৰত বিল্ডিঙত ঘুমাই আছে কিন্তু বেমাৰত ভুগি আছে কিছুমানে মাটিতে হেৰি কৰি আছে থাকে, কিন্তু তথাপিও সুস্থ সবল বেমাৰ- ৰাই দি তথাপিও কৰি আছে। বেমাৰে নধৰে। বোকা চকা খচিও বাঁহৰ ঘৰত অঁ। হে তথাপিতো এতিয়া আমাৰ হেৰি এই বৰদা কাকা উম। সেনেকুৱা ঘৰত আছে এটা ঘৰ পোৱা নাই চৰকাৰে কত ধনী মানুহে কিন্তু ঘৰ সেনেকে পাইছে। চলি আছে এই আজি এইয়া 80 বছৰ এতিয়া হ'ব 80 বছৰ বয়সলৈকে এতিয়া ধুনীয়াকৈ চলি আছে সেনেকে চাইকেল সেই চলাই ঘৰতে। ঘূৰি ফুৰিতে কেঁচা হয় কথা ঘৰতে। দেই হয় এইবিলাক বেমাৰো নাই আৰু এইবিলাক কথা এতিয়া বাদ বহুতে কয় মানে মাৰে ভিডিঅ' চাই পেলাই ভাল পাওঁ বুলি কয় বহুত ডাঙৰ ডাঙৰ কথা কয় কিছুমান বস্তু ইনস্পায়াৰ হ তই পজিটিভ কথা কিছুমান ক শিক্ষাগত অৰ্হতা তই কৈছো কিমান এহ কৌ একো নাই নকওঁ নহয় কৌ মই ক'বা দিছো না একো নাই নাংগে নাংগে শিক্ষাগত মায়ে বিয়ে হে নালাগে। মায়ে মেট্ৰিক কোন চনত দিছিলি 76 হা 76 76 সেই ডিপিলাৰ পৰা ওলাই আহি পেলাই কি মঙলদৈ কলেজত আহি পেলাই ঘৰুৱা পঢ়িছিলি সমস্ত কাম কৰোঁ অঁ কাম কৰি উঠি ভাত বনাই খাই গৈ সৰু মোৰ তলৰকেইটালৈকে ভাত থৈ মই 7:45 ঘৰৰ পৰা ওলাম ওলাই আহি মঙলদৈ কলেজত আধা মাৰি ৰাস্তা খোজকাঢ়োঁ উম। খোজকাঢ়ি উঠি এই ডিপিলাত আহি গাড়ী আহোঁ তাত টাইমলি গাড়ী আহে টাইমলি গাড়ী আহি 9:45 ক্লাছ 9টাতো নাপাওঁ 9:45 ক্লাছ মঙলদৈ কলেজ পাহা আহি এই কেছ মই আকৌ 2010ত মেট্ৰিক দিয়া চলি মই ডিগ্ৰী পাছ কৰিব লাগি নললো 3:45 আকৌ ক্লাছ থাকে সেইটো কৰিব নোৱাৰোঁ আৰু ইফালে গাড়ী যায় 3টাতে শেষ কৰি থৈ পেলাই আকৌ পইচাৰ গাড়ী ভাড়া কিমান মান আছিল তেতিয়া দিনত 50 পইচা আপ ডাউন নে 50 নহয় 1 টকা হ'লে অহা যোৱা কৰিব পাৰি একে ডিপিলাৰ পৰা মঙলদৈ লাগি কোনোবাখন গাড়ীয়ে 22-25 নল'ব কিলোমিটাৰ অঁ কোনোবাখন গাড়ীয়ে নাংগেৰে তো পইচা আনে বুলি কয় কিমানখনমান গাড়ী দিনটোত চলে সেইটো ৰাস্তাইদি তেতিয়া তেতিয়া টাইমলি গাড়ী চলে বেছি গাড়ী নাছিল এতিয়া সৰু সুৰা গাড়ীগিলা নাছিল তেতিয়া টাইমত কেণ্টাৰ আছিল কেণ্টাৰো নাছিল মই কিন্তু মামাহঁতৰ ঘৰত যাওঁতে কেণ্টাৰত গৈছিলোঁ ডাঙৰ ডাঙৰ বাছ আছিল টাইমলি আহে তোমালোকৰ পৰিয়াল কেইটা তোমাৰ ভাই ককাই এইবিলাক মইতো জানোৱে এতিয়া ৰাইজে মোৰ বাইদেউ 3জনী ভণ্টি 2জনী আৰু মই আৰু 6জনী 6জনী ছোৱালী আৰু ল'ৰা 3জন ককাইদেউ 2জন আৰু ভাইটি বাবা 9টা 9টা 9 দেউতাই খেতি কৰিছিল এই লিখিত খোৱা নাংগে দেচোন আৰু কথিততে কওঁ খেতি কৰিছিল খেতি কৰিছিল খেতি কৰি আমাক পঢ়াইছিল গোটেইকেইটাকে গোটেইকেইটা কিন্তু এতিয়া মায়ে ধৰ মাষ্টৰ চাষ্টৰ হ'ব লাগিছিল অলপ হেৰি কৰিলে তেতিয়া আকৌ লাষ্টত যাই পেলাই কি কলা বজাৰ হা কলা বজাৰ কয়লা বজাৰ চলিছিল নেকি তেতিয়া কেতিয়াৰ পৰা তেতিয়া এইবিলাক মায়ে মহাভাৰত ৰামায়ণ কুৰুক্ষেত্ৰৰ দিনৰ পৰা এই কয়লা বজাৰটোত আছে এতিয়া বহুতে কয় চৰকাৰৰ দিনত সংশোধন হৈছে বুলি তলে তলে কয়লা বজাৰটো থাকবই কলা মানে বজাৰৰ কাৰণে ইণ্টাৰভিউ দেখালেও হয় অঁ কিন্তু ইণ্টাৰভিউ নিদিয়ে চাকৰি হ'ব অঁ সেনেকুৱা তেতিয়া দিনতে হৈছে তেতিয়া দিনত সেইকাৰণে আকৌ বহুত ল'ৰা বহুত ফখুৰি গেল ফখুৰি বহুত শিক্ষা বিয়ে পঢ়ি থকা হেৰি মানুহ MA পাছ ল'ৰা বজাৰ খোলাত এতিয়া আকৌ তামোলৰ অমিতা দোকান বেছি দে, আছে অমিতা বেচে সৰু সৰু পাণ দোকান কত দে, ভেঞ্চাৰ উপায় নাই, স্কুল বয়স মাৰা পাৰ গেল। হৈ গেল চাকৰি নাই চাকৰি নহয় ভাল ল'ৰা তেতিয়া এতিয়া টিউশ্যন কৰা এতিয়া এটা কাম কৰ, এতিয়া এটা- চবৰে অৱস্থা বেয়া গতিকে এটা ল'ৰা টিউশ্যন দিব লাগিলেও চিন্তা কৰিব লাগে টিউশ্যন কৰি চলি হেৰি কৰিব হয় লাগে এতিয়া এটা কাম কৰ মোকতো একো বনাব নললিয়ে জধা মুখ কৈ কিন্তু মোৰে ভুল বহুত ভুল আছে মোৰ পঢ়াবও নললি অঁ এই মাইক কিবা সুধি আছো একো দা পুৰণা দিনৰ কথা এই পঢ়া দিনৰ কথা ডিপিলাৰ পৰা আহি পেলাই কি এটা কুলদা আকৌ আমাৰ ঘৰৰে কুলদাতে এইবিলাক গম পাবই আনে নে হা? পৰীক্ষা দিছিলোঁ কুলদাতৰ ঘৰতে থাকি পৰীক্ষা দিছিলোঁ এইয়া এতিয়া এই চলটোক পঢ়ো মায়ে মাজে মাজে বাৰু ৰণক পঢ়াই থাকে এই 100 টকাতে- চলটোক যদি তই বনাব পাৰা তেতিয়া তোক মই মানিম মইতো বাৰু মোৰ নিজৰ ভুলৰ কাৰণে একো হ'ব 100 নোৱাৰো টকা দিয়ে একমাহ হে 100 টকা দিয়ে একমাহ চলে 100 টকা দিয়া আমাৰ চল এতিয়াকে সেই 100 টকা 100 টকাত কি পাবি 100 টকাত তই এই গধূলা যদি অলপ দেহাটো পিপি কৰে এই 140 টকা 120 টকা লাগব মনটো অলপ ভাল লগাব লাগিলে উদাহৰণটো দিছোঁ আৰু অলপ হয় না টকা দিয়ে একমাহ চলে তাত তলত কত 100 টকা 140 টকা 150 টকা দিনত খেদাই থাকে দেহাটো ৰমৰমীয়া কৰিব লাগিলে দৰমহা পায় অঁ সি দৰমহা পাই 100 টকা এটা পঠাই দিব কলেজলৈকে সেই 100 টকা দি মই মাহটো চলে
এই সেইটোৰ মুখখন চলিতো আৰু চাবেই তুমি বাহিৰৰ দিকে নাটক দেখে আছে হ'ব দে আমিও পঢ়াৰ গতিমতি একো নকৰি পেলাই কিতাপ পস্তাইছোঁ আৰু এইটো ঘৰটো গাড়ীখনে বিৰাট কষ্ট পাই আছিল ফাইনেলি আপোনালোকক কৈছিলোঁ এইটো টিংখিনি এইখিনি দি দিলোঁ আৰু আমি আগতে মাহিলী ফিজ দিব লাগিছিল পঢ়িলি নাই মই আনা নিয়া কৰোঁ এতিয়া হ'লে 10:30 বাজিল যাৱাৰ টাইম হ'লে মাহিলী ফিজ ভাতটো দি খালোঁ পঢ়িব টিকটক লাগিছিল এতিয়া আকৌ চলি আনিব লাগিব মাহিলী ফিজ দি পঢ়িব লাগিছিল আমি মাহিলী ফিজ মাহিলী ফিজ 1 আজিকালিতো তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত ফিজ দিব লাগে আজিকালিনো কিয় নহয় আকৌ আজিকালি মঙলদৈ কলেজত এডমিশ্যন লৈছোন এডমিশ্যন কিমান ফিজ চৰকাৰী স্কুল বুলি ক'লি দেখাতহে নামত চৰকাৰী একো উল্টাতে এতিয়া চিয়াকক পঢ়াই আছে একো উল্টাতে গম পাওঁ বহুত ফিজ দি আছে স্কুলতে আমি ফিজ দি পঢ়িছোঁ চৰকাৰী বুলি ক'লে চৰকাৰী হ'ব লাগে এডুকেশ্যন বস্তুটো ফ্ৰী টাইপে হ'ব লাগে আকৌ যদি তই 30 তাৰিখৰ পিছত যদি দিবা নৰা নামে কাটা অকল প্ৰাইভেটত বুলি নহয় নহয় চৰকাৰীটোতে পৰীক্ষা ফিজগিলা লৈ আছে এইটো চব লয় বিল্ডিং ফিজ লয় ইলেক্ট্ৰিচিটি ফিজ লয় মানে নাম লগাওঁতে কালেকশ্যনটো তাকো কালেকশ্যনটো নাম লগাওঁতে সেইটোৱে আজিকালি ফ্ৰী আছে দেখোন আজিকালি হাই স্কুলত পঢ়া চলিৰ পইচা নাই চেনি দালি দিছি কিন্তু বাকীখিনি বস্তুৰ দাম কিমান 200 টকা লিটাৰ মিঠাতেল সঁচাই আজিকালি বহুত ফিজটো গম পাইছা নাই চৰকাৰী স্কুলত বুলি ক'লেও ফিজ বহুত দিব লাগে এখন কলেজত এডমিশ্যন লোৱা চলি এটাহে গম পাওঁৱে হয়নে ফ্ৰী নহয় সৰু সুৰা মানুহখিনি নৰে যোনে যোনে হেৰি কৰিব কাৰণে আকৌ আজিকালি মানে চব এয়া হ'ল আমাৰ দেশৰ চিষ্টেম এতিয়া প্ৰণক লৈ আহোঁ যায় ডিউটি লাগি গ'ল ক'ৰবাত গেছি নেকি মা মা ক'ত বা গৈছে এতিয়া ময়ে গম নাপাওঁ পলাই গ'ল যা তোমাকে মোকে এৰি থৈ মাতছ আকৌ একবাৰ মাতছ মামা এয়া নাই ক'ত গেনে ক'ত বা গ'ল ৰণে বিচাৰি আছিলে আহোঁতে কি খেচৰা আমি কথা খেচৰা নহয় সঁচা কথা মই বুদ্ধি কৰি উলিয়াইছোঁ সঁচা কথাবিলাক কৈ আহি আছে কোনোবা পাৰ্টনাৰ বোলে অমুক মোৰ লগত লগ হয় আৰু কোনোবা এটাই বোলে তাক দেখিলি বোলে বেয়া পোৱা বোলে তাৰপিছত এইবিলাক নানান ধৰণৰ কৈছে আৰু দেউতা এটা চিআই নাম কৈছে আৰু এটা চিআই আজি হাকচি বুলি কৈছে তাৰপিছত আৰু এটা লগৰ ল'ৰাই বোলে হাগিলি আৰু বেঞ্চত বোলে চিআইবিলাক থিয়া বুলি বোলে তলেই দি এনেকৈ চাই থাকে বোলে এইবিলাক এই বয়স কৈছে তাৰপিছত কৈছে সি বৈজা তেনেকৈ কৈছে মই কৈছোঁ তুমিও চোৱা নাই বুলি কওঁতা মই নাচাওঁ সি দাউৰ মাৰি যাই পেলাই কি চাওঁৱে বুলি কৈছে বেঞ্চিৰ পৰা উঠিলি আৰু কোনে হাকচি বাপা এইবাৰ আকৌ লিখিৰা ফাঁকি দিছি দেখিছা স্কুলৰ ভিতৰতে হাকচি ভেৰি ইণ্টাৰেষ্টিং মই কথাটোত বেছি ইণ্টাৰেষ্ট কিহৰ কাৰণে পাইছোঁ অ' বাপা ময়ো ভাবিছিলোঁ দ্বিতীয় শ্ৰেণীত মোৰ ছাৰ এটাই কৈছিল তোৰ লিভাৰত দুখ হৈছে নেকি এনেকৈ কৈছিল তাৰপিছত মই থিয়া হ'বা দিওঁ তই এতিয়া থিয়া নহওঁ নেওতা মাতবা দিছে তাৰপিছত এনেকৈ লাষ্টত যায় উপায় নাই চবে চাই আছে হাঁহি আছে তাৰপিছত লাহেকৈ কেৰ মেৰ কৰি পেলাই এনেকৈ থিয়া হৈছোঁ হাফ পেণ্ট পিন্ধি গৈছিলোঁ ফাঁকেদি লুটুককৈ ওলাই পৰছে